ভূপেন বৰাৰ ঘৰত কংগ্ৰেছৰ সভাপতিক কি কৈছে গৌৰৱ গগৈ যে গৌৰৱ তুমি মোক অপমান কৰি নাথাকিবা ময়ো এৰি দিম কাৰণ তুমি পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা কালিয়ে যেতিয়া ভূপেন বৰা ঘৰত বহি আছে কংগ্ৰেছৰ দুজন ডাঙৰ নেতাই হিন্দু নেতাই কংগ্ৰেছৰ সভাপতিক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা আমাৰতো সৰুতে দেউতা ঢুকাই গৈছিলে আমি কষ্ট কৰি 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 এইখিনি পৰ্যায়ত আহিছো এজন কংগ্ৰেছৰ নেতাই ভূপেন বৰাৰ ঘৰত কংগ্ৰেছৰ সভাপতিক কি কৈছে গৌৰৱ গগৈ যে গৌৰৱ তুমি মোক অপমান কৰি নাথাকিবা ময়ো এৰি দিম কাৰণ তুমি পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা মোৰ দেউতা সৰুতে মৰি গৈছিলে মই এনএছইউ ইউথ কংগ্ৰেছ কৰি 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 আজি মই এইখিনি পৰ্যায় পাইছো গতিকে তুমি যদি মোক হিউমিলেট কৰা তেলে ময়ো এনেকুৱা সিদ্ধান্ত লম এতিয়া কাৰ দেউতাক সৰুতে মৰিছিল এইটো আপোনালোকে উলিয়াই লওক সেই কামটো মই নকওঁ আৰু কালি এইটো গৌৰৱ গগৈ আৰু বাকী নেতাসকল যেতিয়া ভূপেন বৰাৰ ঘৰত বহি আছিলে এইখিনি হ'ল কথোপকথন আন এজন নেতাই কৈছে ভূপেন বৰাক যে আপুনি তুমি বুলি কয় তুমি আছিলা বুলি যুঁজি আছিলো তুমি নাই যদি ময়ো ইলেকশ্যন খেলো নে নাই ডিচিশ্যন ল'ব লাগিব আৰু এজন হিন্দু নেতা কংগ্ৰেছত হিন্দু নেতা কেইজন বাকী আছে দুজনেই বা তিনিজন বুলি ক'ব পাৰে যদি ৰিপুণ বৰাক ধৰে গতিকে এইটো হ'ল তেওঁলোকৰ কালিৰ কথোপকথন এটা আপোনালোকে ভাবিব ভূপেন বৰাই কৈছে নেকি মোক ভূপেন বৰাই কোৱা নাই আজিহে গ'লে মই সুধিম কিন্তু মোৰ কথা 100% সত্য আৰু মই একদম তেওঁৰ আৱেগটো ঢালি কৈছো যে তুমিতো পেৰাচুট লেণ্ডিং কৰিছা শব্দটো কৈছে পেৰাচুট লেণ্ডিং আৰু এইবোৰ কথা মই পিজু জয়ন্ত আমি কেতিয়া কৈছিলো যে পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰো 2012 চনত তেতিয়া আমাক কি বনাই দিলে মেডিয়াৰ দাদা বাহিনী